হয় মই কৃতিদীপ্ত আৰু আপোনালোকে চাই আছে এনি ভাৰত 24 জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ যি এটা ব্যাপক দুৰ্নীতি ইতিমধ্যে আমি বহুল প্ৰচাৰ কৰি আছোঁ এনি ভাৰত 24 সবিস্তাৰে প্ৰচাৰ কৰি আছোঁ আৰু বিভিন্ন ভিতৰুৱা অঞ্চলৰ ঠায়ে ঠায়ে আমি গৈছোঁ আৰু তেনেদৰে আজি শিৱসাগৰ জিলাৰ যি আমগুৰি খণ্ডৰ চাৰিঙত অৱস্থিত যি পানী যোগান আঁচনি এক ব্যাপক দুৰ্নীতিৰ পোহৰলৈ আহিছে আৰু এই যি চাৰিং অঞ্চলৰ 200তকৈ অধিক মানুহ সেই গাঁৱৰ মানুহে এটুপি খোৱা পানীৰ পৰা তেওঁলোকে বঞ্চিত হ'বলগীয়া হৈছে আৰু এই কেমেৰা পাৰ্চন সতীৰ্থই সমগ্ৰ পৰিৱেশ দেখাইছে এইটোৱে হৈছে যি পানী যোগান আঁচনিৰ এক বৃহৎ অংকৰ ধনৰ বিনিময়ত এইটো এক ইয়াতে পুনৰ নিৰ্মাণৰ কাৰণে এক লোৱা হৈছিলে আৰু এইটো আপোনালোকে দেখিছে এক জৰাজীৰ্ণ অৱস্থাত ইতিমধ্যে পৰিণত হৈ আছে আৰু ইয়াৰ যি পুৰণা পানী যোগান যিটো আছিলে এই পানী তেওঁলোকে পুৰণাত পাইছিল যদিও এতিয়া বৰ্তমানৰ যিটো পুনৰ এক নিৰ্মাণৰ বাবে যিটো বনোৱা হৈছিলে কিন্তু সেইটো আজি কুপতি হৈ উঠা নাই আৰু ইয়াতে যি গাঁৱৰ ৰাইজ আছে সেই গাঁৱৰ ৰাইজে এটুপি খোৱা পানী তেওঁলোকে পোৱা নাই আপোনালোকে দেখিছে যে ইয়াত ভিতৰ ভাগৰ দৃশ্য মই দেখাবলৈ অনুৰোধ জনাইছোঁ এক হাবিয়ে জংঘলে ভৰি আছে আৰু ইয়াতে মই যাব পৰা অৱস্থাত ইয়াত হৈ উঠা নাই আৰু ইয়াত এতিয়ালৈকে ইয়াত কোনো সুব্যৱস্থা হোৱা নাই তেওঁলোকে যি ইয়াত ঠিকাদাৰ হওক বা যিসকল লোকে ইয়াক তদাৰক কমিটিও এখন ইয়াতে থাকে নিশ্চয়কৈ আৰু তেওঁলোকেও ইয়াতে কোনো ব্যৱস্থা হাতত লোৱা নাই আৰু মোৰ ওচৰত আছে গাঁৱৰ ৰাইজ আছে মই এগৰাকী বাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ যিটো এই পানী যোগান আঁচনি ইয়াতে চাৰিঙত নিৰ্মাণ কৰা হৈছিলে কিমান দিন পানী পোৱা নাই আৰু কি ক'ব এইটো বিষয়ে আমি ক'ব বিচাৰোঁ মই চাৰিং বাসিন্দা হৈ মই ক'ব বিচাৰোঁ যে আমাৰ জলজীৱন এই পানীৰ বিভাগটোৰ কাৰণে আমি বহুবাৰ অনুনয় বিননি কৰি তেওঁলোকৰ পৰা আমি পানীকণো পাবলগীয়া সুবিধাকণ আমাক কৰি নিদিয়ে সেয়েহেতু আমি বিনম্ৰ অনুৰোধ জনাইছোঁ মই চাৰিমবাসী হৈ কৈছোঁ যে মানে পানীখিনিৰ কাৰণে আমাৰ 200 ওপৰতো মানুহ আছে এই মানুহখিনিয়ে পানীৰ কাৰণে যিমান হাহাকাৰ কৰিবলগীয়া হৈছে আমি তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ কিন্তু আমি এতিয়াও আমি আশাবাদী যে আমাক যিমান সোনকালে পাৰে এতিয়া আমাক ঠিকাদাৰ আৰু যে ইঞ্জিনিয়াৰ কল্যাণ বৰা ছাৰে আৰু আমাৰ সূৰ্য বৰা ছাৰে আহি আমাক এই পানীটোপা ভাল ধৰণে যোগান ধৰি আমাক ৰাইজক কলমে খাবলৈ দিব বুলি আমি অনুৰোধ কৰিছোঁ আৰু আমাৰ এই পানীৰ কাৰণে যিখিনি মানুহে মানে হেৰিয়াত কি বোলে বিপদত ভুগিছে যিখিনি মানুহ মানে পানী নেপায় হাহাকাৰ কৰি ফুৰিছে এটোপা পানীৰ এটা বটলত 60 টকা তেওঁলোকে আমি যদি এটোপা পানী বটল যদি 60 টকাত কিনিব পাৰোঁ এটা বটলে কিমান দিন যাব আপোনালোকে নিজে নিৰীক্ষণ কৰক গতিকেলৈ আমি ইমান মানে কষ্ট পাইছোঁ আপোনালোকক আমি ভাষাৰে ক'ব নোৱাৰোঁ গতিকেলৈ আমাক আপোনালোকে পানীটোপা সোনকালে কৰি দিয়া ব্যৱস্থাটো আমি অনুৰোধ জনাইছোঁ কিমান দিনৰ পৰা মানে 2 বছৰ এই ৰাস্তাটো বনোৱাৰ পৰা আমাৰ ভেলভকেইটা উঠোৱাৰ পৰা তেতিয়াৰ পৰাই আমাৰ পানীখিনি বন্ধ হৈ আছে গতিকেলৈ আমি এতিয়াতো ৰাস্তা হৈ গ'ল আৰু যিমানখিনিলৈকে ৰাস্তাটো হৈ গ'ল সিমানখিনিলৈকে আমাৰ পানী যোগানৰ ব্যৱস্থাটো আছে সেই গতিকেলৈ সিমানডোখৰৰ পৰা আমাক পানীখিনি দিয়াৰ ব্যৱস্থাটো কৰি দিয়ক সি আহি আমাৰ মানে যি 200 ঘৰ মানুহৰ ওপৰত ৰাস্তাটোলৈকে মানে ভেলভকেইটা অঁতাই থৈছিলে সেইখিনিলৈকে ইতিমধ্যে আমাৰ ৰাস্তা বনাই শেষ হৈ গ'ল গতিকেলৈ আমাৰ এতিয়া পানী দিব পৰা তেওঁলোকে ব্যৱস্থা হৈ গ'ল আৰু সেই ব্যৱস্থাটো চাবৰ কাৰণে তেওঁলোক আজি পৰ্যন্তলৈকে অহা নাই আৰু সেইকাৰণে আমি বাৰে বাৰে অনুৰোধ কৰি আছোঁ যে আপোনালোকে পানী দিবৰ পৰা ব্যৱস্থাটো হৈছে নে নাই হোৱা সেই বিষয়ে আপোনালোকে তদন্ত কৰি উচিত বিচাৰ লৈ আমাক পানীটোপা দিবলৈ অনুৰোধ জনাইছোঁ হয় নিশ্চয়কৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি ব্যাপক দুৰ্নীতি আৰু অনিয়ম সেই অনিয়ম ঠায়ে ঠায়ে সংঘটিত হৈ আছে আৰু ইয়াৰ আমি বহুলভাৱে বাতৰি প্ৰচাৰ কৰি আহিছোঁ তেনেদৰে এই যি চাৰিং অঞ্চলৰ ৰাইজো ইয়াৰ ভুক্তভোগী হৈ আছে আৰু ইয়াত এক বৃহৎ অংকৰ ধনৰ লেনদেনৰ বিনিময়ত তেওঁলোকে এনেকুৱা যি এই কাৰ্য সংঘটিত কৰি থাকে আৰু আমি আগন্তুক দিনত ইয়াৰ যি পৰৱৰ্তী তেওঁলোকৰ কাৰ্যকলাপ সেই কাৰ্যকলাপ সবিস্তাৰে আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।